ঢেকিয়াজুলি মিউনিচিপাল বোৰ্ডৰ আৱৰ্জনা নিষ্পত্তি প্ৰকল্পৰ উন্মোচন কৰিলোঁ। মই ভাবোঁ যে মোদী ডাঙৰীয়াৰ যিটো সপোন, স্বচ্ছ ভাৰতৰ যিটো সপোন, এই প্ৰকল্পই বাস্তৱ কৰিব। এই প্ৰকল্পৰ জৰিয়তে মিউনিচিপাল বোৰ্ড আৰু ওচৰত থকা পঞ্চায়ত নিজৰ জাবৰটো ইয়াত পঠাই নিষ্পত্তি কৰিব পাৰিব বুলি মই আশা কৰোঁ। পঞ্চায়তে এই ব্যৱস্থাটো কৰিব। আমি চেষ্টা কৰিম যে পঞ্চায়ততো জাবৰ কালেকশ্যন হৈ প্ৰকল্পটো আহি যায়। ইয়াৰ পৰা কি হ'ব? কি ইয়াত মেনুৱেৰ হ'ব, যিটো আমি কৃষি কামত ব্যৱহাৰ কৰিব পাৰিম। আৰু MRF যিটো ওলাব, প্লাষ্টিক যিটো ওলাব, এইটো নিষ্পত্তি কৰাৰ কাৰণে ইয়াৰ পৰা এইটো বাহিৰলৈ পঠোৱা হ'ব, তাত মানে যাবগৈ। এইটো বেমাৰ আজাৰৰ কথা ক'লে আপুনি অলপ। জাবৰ নিষ্পত্তি যদি ভালকৈ নহয়, যিটো সমাজ, যিটো অঞ্চল, যিটো চহৰ, যিটো নগৰত জাবৰ নিষ্পত্তি ভালকৈ নহয়, জাবৰৰ ডুম হৈ থাকিলে তাত বেয়া বেক্টেৰিয়া জন্ম হয়, বেয়া ইনফেকশ্যনবোৰ আৰম্ভ হয়, আৰু এতিয়া বহুত ধৰণৰ বেমাৰীক জন্ম দিয়ে। লগতে নলাত যেতিয়া জাবৰটো যায়, নালাটো জাম হৈ যায়, কৃত্ৰিম বানপানী আৰম্ভ হয়। চ' সৰু সৰু চহৰবোৰক এতিয়াৰ পৰাহে যদি আমি এই ব্যৱস্থাবোৰ ঠিক নকৰোঁ, অহা দিনবোৰত সৰু চহৰবোৰো কৃত্ৰিম বানপানী লেখীয়া সমস্যাৰ পৰা গ্ৰস্ত হ'ব। সেইকাৰণে মই ভাবোঁ যে এটা ভাল প্ৰকল্প আৰম্ভ হৈছে। ৰাইজৰ সহযোগত এই প্ৰকল্পটো সফল হ'ব বুলি মই ভাবোঁ। বহুতখিনি মিউনিচিপালিটিত এইটো প্ৰকল্প কাম চলি আছে। প্ৰথমে লখিমপুৰে, যোৱা বছৰ লখিমপুৰে প্ৰথম এইটো আৰম্ভ হৈছিলে, আৰু ছেকেণ্ড এতিয়া ঢেকিয়াজুলিত এইটো আৰম্ভ হৈছে। লখিমপুৰ আমি ছাকচেছফুলি চলাই আছোঁ এতিয়া। আৰু এইটো ইয়াৰ পৰা আপোনাৰ যিমান মিউনিচিপালিটিৰ যিমান জাবৰ আহিব, জাবৰটো ইয়াত প্ৰচেছ কৰা হ'ব। যোনটো অৰ্গেনিক জাবৰ আহিব বা যিটো ভিজা জাবৰ আহিব, সেইকেইটা আমি ডিকম্প'জ কৰি পেলাই কম্প'ষ্টলৈ কনভাৰ্ট কৰিম, যোনটো এগ্ৰিকালচাৰ ফিল্ডৰ ফাৰ্মাৰ্ছৰ কাৰণে ইউজ কৰা হ'ব। আৰু যি প্লাষ্টিক মেটেৰিয়েল আহিব, এইটো প্লাষ্টিক মেটেৰিয়েলটো আমি ৰিচাইক্লিঙৰ কাৰণে পঠিয়াই দিম। ইয়াত বহুতখিনি এনেকুৱাও জাবৰ আহে যোনটো ৰিচাইক্লিঙো নহয় আৰু ডিকম্প'জো নহয়। সেই জাবৰটো আমি চিমেণ্ট ফেক্টৰী RDF আমি চিমেণ্ট ফেক্টৰীলৈ পঠিয়াই দিম, যোনটো আল্টাৰনেটিভ তেওঁলোকৰ ফিউলৰ জেগাত ইউজ কৰিব পৰা যাব। অসমত এনেধৰণৰ প্ৰকল্প কেইটা স্থাপন কৰা লক্ষ্য কৰিছে? চাওক, অসমত প্ৰথমটো লখিমপুৰ আমি অলৰেডি কৰিলোঁ, এতিয়া ছেকেণ্ড আমি ঢেকিয়াজুলি কৰিছোঁ। অহা মাহত আমাৰ 4টা ইনগ্ৰেশ্যন হোৱা কথা আছে। আমাৰ খাৰুপেটীয়া হ'ব লাগে, আমগুৰি হ'ব লাগে, মাৰ্ঘেৰিটা হ'ব লাগে, আৰু ডুমডুমা হ'ব লাগে। আৰু নেক্সট আৰু 2-3 মাহত আমাৰ 15-20টা প্ৰকল্প তেনেকৈ অসমত ইনগ্ৰেট কৰাৰ প্লেনিং চলি আছে। চব জেগাত কাম চলি আছে এতিয়া। এই প্ৰজেক্টটো এটা আমাৰ ঢেকিয়াজুলি ৰাইজৰ এটা বহুত ডাঙৰ এটা সমস্যা আছিলে বুলি আমি ক'ব পাৰোঁ। আৰু এই প্ৰজেক্টটো আমাৰ মন্ত্ৰী মহোদয়ৰ তৎপৰতাত আজি অপেনিং হ'ল, শুভাৰম্ভ কৰিলে। আৰু এই প্ৰজেক্টটো আমাৰ 1,74,00,000 টকাৰ। ইয়াৰ পৰা কি হ'ব? ইয়াৰ পৰা আমাৰ এইটো লিগেচি কৰা হ'ব। লিগেচি কৰি এইখিনি গোটেইখিনি প্লাষ্টিক, তাৰপিছত প্লাষ্টিকৰ বটল, লোহা, এইখিনি এক্সট্ৰা কৰি জাবৰিখিনি নিষ্কাশন কৰা হ'ব। তাৰ পৰা পচন সাৰ তৈয়াৰ হ'ব। হয়, এইটো আমাৰ যি কোম্পানীয়ে ইতিমধ্যে কামটো কমপ্লিট কৰিলে, ঠিকাদাৰে সেইজনে 5 বছৰৰ কাৰণে আমি তেখেতক দায়িত্ব দিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।